হাই গাইজ, গুড ইভিনিং। আজি মোৰ ফ্ল'ৰৰ কাম শেষ হ'ল। চ' মই এতিয়া আজিৰ ফাইনেলটো দেখুৱাই আছোঁ। এইটো পিছফালে পূৰা ফ্ল'ৰ হৈ গৈছে। এইটো পূৰা ফ্ল'ৰ হৈ গ'ল। আজি পূৰা কমপ্লিট দি দিলোঁ। এইটো দৰ্জা থাকিব। এইটোত ওপৰৰখিনি 3 ইঞ্চি, তলৰখিনি 5 ইঞ্চি। এইটো পূৰা ফ্ল'ৰ আজি মানে পাকা শেষ হৈ গ'ল। এতিয়া আমি এসপ্তাহমান ৰেষ্ট দিম, কাৰণ পানী খুৱাব লাগিব। সেইকাৰণে আৰু তলত পানী আৰু মাটি দিব লাগিব, নহ'লে বুট পৰিব লাগিব না। সেইকাৰণে অলপ কেইদিনমান ৰেষ্ট লৈ ল'লোঁ, এসপ্তাহমান লৈ ল'ম। এতিয়া মানে কিমান ধুনীয়া দেখাইছে। এতিয়া আমি এসপ্তাহ পিছত দৰ্জাৰ কাম আৰম্ভ কৰিম, কাৰণ বেৰা দিব লাগিব না। সেই বেৰাৰ কাৰণে দিব লাগিব। এতিয়া ফ্ল'ৰত আমি মাটি পেলাম বুধবাৰ, বৃহস্পতিবাৰ। এতিয়া মই বাহিৰৰ পৰা দেখুৱাই আছোঁ পূৰা। এইটো 3 ইঞ্চি আৰু 5 ইঞ্চি গাঁথনি পূৰা শেষ হ'ল। আজি অলপ মাটি কাটব লগা হ'ল, সেইকাৰণে অলপ গা বিষাই আছে। 2টা ৰুম বনাম, ভিতৰত কিটচেন আৰু বাৰান্দা থাকিব। চাই পেলাই কমেণ্ট কৰিব কেনেকুৱা হ'ল। আৰু মানে 15 ফুট বাই 22 ফুট বনালোঁ। বৰ ধুনীয়া লগা হৈছে। এই গোটেইখিনি কামৰ কাৰণে আমাৰ 15 দিন সময় লাগিল। ওপৰৰ খুঁটি আৰু ৱাল, এই গোটেইখিনি 15 দিন সময় লাগিল। আৰু মোটামুটি 10-12 দিনমান লাগিব অকল দৰ্জাৰ বেৰা চিলিং বনোৱাত। মোটামুটি আৰু 10-12 দিনমান লাগিব। তাৰপিছত এইটো কাম কমপ্লিট হৈ যাব।